ন্যায়, জাষ্টিচ এইটো এটা শব্দ নহয়, এটা অনুভৱ, এটা আশা, এটা অপেক্ষা। কিন্তু লাহে লাহে ই যেন দুৰ্লভ হ'বলৈ গৈ আছে। আমি প্ৰায়ে নিজকে সোধোঁ ন্যায় আমি কেতিয়া পাম। এই প্ৰশ্নটো কেৱল এজন ব্যক্তিৰ নহয়, সমাজৰ হাজাৰ হাজাৰ মানুহৰ বুকুৰ ভিতৰত লুকাই থকা এক দুখৰ সুৰ। বহুতেই প্ৰতিশ্ৰুতি দিয়ে, আমি আপোনাক ন্যায় দিমেই। বহুতেই আকৌ ভুক্তভোগীগৰাকীক সান্তনা দিবলৈও কয় যে আপুনি ন্যায় পাবই, আমি আছো নহয় আপোনাৰ কাষত। কিন্তু কাৰোবাৰ বাবে সেই প্ৰতিশ্ৰুতি হৈয়েই ৰয়। ন্যায়ালয়তে ন্যায় পৰি ৰয়, সেই সান্তনা হৈয়েই ৰয়, কিন্তু ন্যায় নাপায়। পালেও হয়তো বহু অপেক্ষা, আৰু শেষত এটা ডাঙৰ শূন্য। ধনী দুখীয়া শ্ৰেণীও ন্যায় পোৱাৰ যোগ্যতাৰ মাপকাঠি হৈ পৰিছে। প্ৰকৃততে ইয়াৰ কাৰণ কি? কিয় এনে হৈছে বা হৈ আছে? কিয় এচাম ন্যায়ৰ পৰা বঞ্চিত হ'ব লগা হৈছে? আজিৰ ভিডিঅ'টোত আমি জানিম ইয়াৰ আঁৰত থকা প্ৰকৃত সত্য কি। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব, আৰু আমি জানিবলৈ চেষ্টা কৰিম যে ন্যায়ৰ ক্ষেত্ৰত আমাৰ কৰণীয় কি বা আমাৰ দায়বদ্ধতা কি। প্ৰিয় দৰ্শক, আপোনালোকৰ চাগে নিশ্চয় মনত আছে অভিনীলৰ হৃদয় বিদাৰক ঘটনা। গুৱাহাটীৰ দুজন যুৱক অভিজিত নাথ আৰু নীলোৎপল দাসে বন্ধৰ দিন উপভোগ কৰিবলৈ 2018 চনৰ 8 জুনত দিনৰ 10 বজাত গুৱাহাটীৰ পৰা এখন ক'লা ৰঙৰ মাহিন্দ্ৰা ছাফাৰী গাড়ীৰে কাৰ্বি আংলং জিলাৰ ডিফু মহকুমাৰ কাংথিলাংছু জলপ্ৰপাতলৈ যাত্ৰা কৰিছিল। 29 বছৰীয়া নীলোৎপল দাস বৃত্তিত এজন ছাউণ্ড ইঞ্জিনিয়াৰ আছিল আৰু গোৱাৰ এটা ষ্টুডিঅ'ত কৰ্মৰত আছিল। মাত্ৰ কেইদিনমান আগতে তেওঁ গুৱাহাটীৰ নিজা ঘৰলৈ আহিছিল। নিশা 8 মান বজাত তেওঁলোক কাংথিলাংছৰ পৰা উভতি আহোঁতে বাটতে পোৱা পানীজুৰি গাঁৱত সোপা ধৰাৰ সন্দেহত স্থানীয় লোকে তেওঁলোকৰ গাড়ীখন ৰখায়। স্থানীয় লোকসকলৰ উগ্ৰমূৰ্তি দেখি তেওঁলোকে পলাবলৈ চেষ্টা কৰে যদিও তেওঁলোকক আগচি ধৰি নিৰ্মমভাৱে মাৰধৰ কৰিবলৈ লয়। পুলিচৰ তথ্যমতে 250 গৰাকীমান স্থানীয় লোক ঘটনাস্থলীত উপস্থিত আছিল। উপস্থিত লোকৰ কোনোবা এজনে মোবাইলত ৰেকৰ্ড কৰা আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ' দেখা গৈছিল যে নীলোৎপল দাসে মই আচল অসমীয়া হয়, মই সঁচাকৈ অসমীয়া হয়, মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস আৰু মাৰ নাম ৰাধিকা দাস বুলি আক্ৰমণকাৰীসকলক জীৱন ৰক্ষা কৰিবলৈ কাতৰ অনুৰোধ জনাইছিল। তথাপি আক্ৰমণকাৰীসকলে সেই কথা গ্ৰাহ্য কৰা নাছিল। ডকমকা পুলিচে নিশা 8:45 খবৰ পাই ঘটনাস্থলীলৈ যাত্ৰা কৰে। কিন্তু অতি বেয়াকৈ আহত হোৱা অভিজিত আৰু নীলোৎপলে চিকিৎসালয় পোৱাৰ আগতেই প্ৰাণ ত্যাগ কৰে। তেওঁলোকৰ গাড়ী আৰু মোবাইল ফোনো আক্ৰমণকাৰীয়ে বিনষ্ট কৰে। এতিয়া 2018 চনৰ 8 জুনত সংঘটিত হোৱা চাঞ্চল্যকৰ অভিনীল হত্যাকাণ্ডৰ গোচৰত প্ৰায় 8 বছৰৰ মূৰত আদালতে 2026 চনৰ 20 এপ্ৰিল তাৰিখে চূড়ান্ত ৰায়দান প্ৰদান কৰিছে। নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এই গোচৰৰ সন্দৰ্ভত কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছে। আদালতৰ বিচাৰ প্ৰক্ৰিয়াত মুঠ 45 জন অভিযুক্তৰ ভিতৰত 20 জন অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছে। উপযুক্ত তথ্য আৰু সাক্ষ্যৰ অভাৱত আন 25 জন অভিযুক্তক আদালতে দোষমুক্ত ঘোষণা কৰিছে। দোষী সাব্যস্ত হোৱা 20 জনৰ বাবে আদালতে শাস্তি ঘোষণা কৰিব। যদিও আদালতে ৰায়দান দিছে অভিনীলৰ পিতৃ মাতৃয়ে সকলো অভিযুক্তৰ বিৰুদ্ধে অধিক কঠোৰ শাস্তি যেনে ফাঁচী আশা কৰিছিল, মৃত্যুদণ্ড আশা কৰিছিল আৰু 25 জনক দোষমুক্ত কৰা সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰিছে। দ্বিতীয়তে সুমিলা ৰংহাংপিৰ মৃত্যুৰ ঘটনাটো আছিল 2021 চনৰ এপ্ৰিল মাহত অসমৰ নগাঁও জিলাৰ ৰহাত সংঘটিত হোৱা এক অতি মৰ্মান্তিক আৰু চাঞ্চল্যকৰ ঘটনা, য'ত এগৰাকী 12 বছৰীয়া আদিবাসী নাবালিকা গৃহকৰ্মীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। ঘটনাটো আছিল এনেধৰণৰ। ঘটনাৰ তাৰিখ আছিল 22 এপ্ৰিল 2021 চন। স্থান ৰহা, নগাঁও জিলা, অসম। ভুক্তভোগী সুমিলা ৰংহাংপি পশ্চিম কাৰ্বি আংলং জিলাৰ বাসিন্দা এগৰাকী 12 বছৰীয়া কাৰ্বি নাবালিকা। অভিযোগ আছিল সুমিলাক তেওঁৰ নিয়োগকৰ্তা প্ৰকাশ বৰঠাকুৰৰ ঘৰত জীয়াই পুৰি মৰাৰ অভিযোগ উত্থাপন হৈছিল। অন্যান্য অভিযোগো আছিল। যৌন নিৰ্যাতন আৰু গৰ্ভৱতী কৰাৰো ভয়ংকৰ অভিযোগ উত্থাপন হৈছিল, যাক স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় NGOৰ দ্বাৰা একেমুখে গৰিহণা দিয়া হৈছিল। এই ঘটনাই সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু অভিযুক্তক কঠোৰ শাস্তি দিয়াৰ দাবী জনোৱা হৈছিল। সুমিলা ৰংহাংপিৰ ন্যায়ৰ বাবে দাবী এতিয়াও সামাজিক মাধ্যমত সক্ৰিয় হৈ আছে। বিশেষকৈ অভিনীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দানৰ পিছত এই গোচৰটোৱে পুনৰ চৰ্চা লাভ কৰিছে।
কিন্তু ন্যায়ালয়ত প্ৰশ্ন হ'ল ন্যায় পাবনে 12 বছৰীয়া নাবালিকা সুমিলা ৰংহাংপিয়ে, তাইৰ পৰিয়ালে? তৃতীয়তে জোনমণি ৰাভাৰ ঘটনা। অসম আৰক্ষীৰ এগৰাকী দক্ষ আৰক্ষী বিষয়া আছিল জোনমণি ৰাভা, যি অসমৰ লেডী সিংঘম হিচাপে খ্যাত আছিল। সেইগৰাকী জোনমণি ৰাভাই 2023 বৰ্ষৰ 16 মে'ৰ পুৱতি নিশা এটা ৰহস্যজনক দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাইছিল, যিটো পৰৱৰ্তী সময়ত CBI তদন্তলৈ হস্তান্তৰ কৰা হৈছিল। জালিয়াতি চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত পূৰ্বে গ্ৰেপ্তাৰ হোৱা ৰাভাৰ মৃত্যুৰ পাছত আৰক্ষী অপৰাধী সন্দেহ প্ৰকাশ কৰি বহু প্ৰশ্ন উত্থাপন হৈছিল। ঘটনাৰ প্ৰধান দিশসমূহ আছিল এনেধৰণৰ: দুৰ্ঘটনা নে হত্যা? পুৱতি নিশা নিজৰ ব্যক্তিগত গাড়ীৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন কণ্টেইনাৰ ট্ৰাকৰ সৈতে খুন্দা লাগি তেওঁৰ মৃত্যু হয়। পৰিয়ালৰ লোকে ইয়াক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছিল। তদন্তৰ পাক চক্ৰ প্ৰাৰম্ভিক তদন্ত অসম আৰক্ষীয়ে কৰিছিল যদিও ৰাইজৰ সন্দেহৰ বাবে তদন্ত CBI-লৈ হস্তান্তৰ কৰা হয়। আৰক্ষী বিষয়াক জেৰা। তদন্তৰ খাতিৰত CBI-য়ে লখিমপুৰৰ তদানীন্তন আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা আৰু ৰুণা নেওগক জেৰা কৰিছিল। জেৰা চলিল, তদন্ত চলিল, সকলো আগবাঢ়ি গৈ আছিল, কিন্তু জোনমণি ৰাভাৰ ন্যায় থমকি ৰ'ল। লেডী সিংঘম জোনমণি ৰাভাৰ মাতৃয়ে ন্যায়ৰ যুঁজত যেন হাৰি গ'ল আৰু অৱশেষত গোচৰ উঠাই ল'লে। আৰু শেহতীয়াকৈ অৰ্ণমাই বৰাৰ লগত হোৱা ঘৃণনীয় ঘটনা। এয়া 2017 চনৰ 31 মে'ৰ এটা চাঞ্চল্য সৃষ্টি কৰা ঘৃণনীয় ঘটনা। প্ৰথমে জানো আহক এই ঘটনা সন্দৰ্ভত এখন ৰাজহুৱা সভাত সেই সময়ত আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কি কৈছিল। তেওঁ কৈছিল, যিদিনাখন মোৰ মা অৰ্ণমাই বৰাক সতীত্ব হৰণ কৰি হত্যা কৰা হৈছিল, সেইদিনা আবৃত্তি কৰা মানুহবিলাক ক'ত আছিল? গাখীৰ খোৱা মানুহবিলাক ক'ত আছিল? এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে আমাক দিয়ক। আজি এই গাখীৰ খোৱা আৰু আবৃত্তি কৰা মানুহবিলাকক মই প্ৰশ্ন কৰিব খোজোঁ, অৰ্ণমাই বৰা কি তোমাৰ মা নহয়? এতিয়া 2026 21 এপ্ৰিলত অৰ্ণমাই বৰাৰ বলৎকাৰ আৰু হত্যাৰ গোচৰৰ ৰায়দান হ'ল। এই গোচৰৰ মূল অভিযুক্ত মইনুল হকক দোষমুক্ত ঘোষণা কৰিলে উচ্চতম ন্যায়ালয়ে, অৰ্থাৎ সুপ্ৰিম কোৰ্টে। এই ভয়ংকৰ ঘটনাৰে মইনুল হক নামৰ ব্যক্তিজন জড়িত থকাৰ পৰ্যাপ্ত প্ৰমাণ নথকা বুলি অভিযুক্তক দোষমুক্ত ঘোষণা কৰে মহামান্য ন্যায়ালয়ে। হত্যাকাৰীয়ে 58 বছৰীয়া শিক্ষয়িত্ৰী অৰ্ণমাই বৰাক বলৎকাৰ কৰি প্ৰাণ শেষ কৰিছিল। পাছত মৃতদেহ পেলাই দিছিল কপিলী নৈত। ইয়াৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যজুৰি। প্ৰায় 9 বছৰ পিছত কি হ'ল? মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে অৰ্ণময় বৰা নামৰ মাজনীৰ হত্যাকাৰীৰ ক্ষেত্ৰত অৰ্ণময় বৰাই ন্যায় পালেনে? পৰিয়ালে ন্যায় পালেনে? অৰ্ণময় বৰাৰ স্বামী বিমল বৰাই বুকুত তীব্ৰ ক্ষোভ লৈ কৈছিল, নিম্ন আদালতে ৰায় দিলে যে অপৰাধীদ্বয়ৰ এজনক ফাঁচী আৰু আনজনক যাৱজ্জীৱন কাৰাদণ্ড। হাইকোৰ্টলৈ গ'লোঁ, কাৰণ তেওঁলোকে হাইকোৰ্ট কৰিলে। আমিও হাইকোৰ্টলৈ গ'লোঁ। হাইকোৰ্টত মূল অভিযুক্ত যিজন অৰ্থাৎ মইনুল হক, তেওঁ ৰেহাই পালে আৰু আনজনৰ যাৱজ্জীৱন কাৰাদণ্ড বাহাল থাকিল। মইনুল হকক নিৰ্দোষী ঘোষণা কৰিলে আৰু চেলিমুদ্দিনৰ যাৱজ্জীৱন কাৰাদণ্ড বাহাল ৰাখিলে। তাৰ পাছত মই সুপ্ৰিম কোৰ্টলৈ যোৱাৰ চিন্তা চৰ্চা কৰিলোঁ। এইকাৰণে কৰিছিলোঁ যে মইনুল হকৰ ফাঁচী হ'ব যে নালাগে তেনে নহয়। মইনুল হকক আকৌ ফাঁচীৰ অৰ্ডাৰ দিলেও যে মই সন্তুষ্ট হ'ম সেইটোও নহয়। মই সুপ্ৰিম কোৰ্ট এইকাৰণে যাবলৈ বিচাৰিছিলোঁ যে নিম্ন আদালতে কেনেকৈ ফাঁচীৰ হুকুম দিলে আৰু হাইকোৰ্টে কিয় কেঞ্চেল কৰিলে। এই বিষয়টোৰ ওপৰত সুপ্ৰিম কোৰ্টে কি কয়? এতিয়া সুপ্ৰিম কোৰ্টে যি ৰায় দিলে, এই ৰায়ত গম পালোঁ যে সকলো খেলিমেলি তৃণমূল পৰ্যায়তে হৈ গৈছিল। আৰু যিসকলে মোৰ বক্তব্যটো চাইছে, তেওঁলোকে যি ইয়াত ইনভলভ হৈছে তেওঁলোকে অনুভৱ কৰিব। আৰু তেওঁলোকলৈহে মই আহ্বান কৰিছোঁ, প্ৰশাসন চৰকাৰক গালি পাৰি আমি লাভ নাই। আমি ব্যৱস্থাটো বিপথে পৰিচালনা কৰোঁ, আমি তৃণমূল পৰ্যায়তে। ইয়াৰ গাফিলতি মই নহয়, সকলোৱে ক'ব পুলিচ প্ৰশাসনৰ গাফিলতিৰ বাবেই এনে এক ৰায় আহিল। অথচ এদিন আপোনালোকেই এই হত্যা আৰু বলৎকাৰ কাণ্ডৰে জড়িত অপৰাধীক কঠোৰ শাস্তি বিহাৰ প্ৰতিশ্ৰুতি দিছিল। হাই প্ৰতিশ্ৰুতি! এদিন অৰ্ণময় বৰাৰ কনিষ্ঠ কন্যা ভাগ্যশ্ৰীয়ে অতি দুখেৰে এটা ভিডিঅ'ৰ যোগে কিছু কথা কৈছিল। অৰ্ণময় বৰাৰ কন্যাই উল্লেখ কৰিছিল যে তেওঁ তেতিয়াৰ শিক্ষামন্ত্ৰী অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এদিন সাক্ষাৎ কৰিছিল। সেই সাক্ষাততে অৰ্ণময় বৰাৰ কন্যাই তেওঁৰ ওচৰত এখন আবেদন পত্ৰ দাখিল কৰিছিল।
তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে সেই আবেদন পত্ৰত এটা টোকা লিখি শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰিছিল। অৰ্ণময় বৰাৰ কন্যাই দাখিল কৰা আবেদন পত্ৰত উল্লেখ কৰা আছিল ক'ত পদ খালী আছিল। আত্মীয়ৰ পৰামৰ্শ আৰু খোদ শিক্ষামন্ত্ৰীগৰাকীয়ে চাকৰি কৰিবা নেকি বুলি জানিব বিচৰাতহে এই আবেদন পত্ৰ দিছিল সেইদিনা অৰ্ণময় বৰাৰ কন্যাই। কিন্তু সেই আশ্বাস আৰু সহমৰ্মিতা সকলো খন্তেকীয়া আছিল বুলি প্ৰমাণ হৈছিল। পৰৱৰ্তী সময়ত এই চাকৰিটোৰ বাবে কাৰ্যালয়ে ঘূৰি ফুৰোঁতে অৰ্ণময় বৰাৰ কন্যা ভাগ্যশ্ৰী ইমান তুচ্ছ তাচ্ছিল্যৰ সন্মুখীন হৈছিল যে তেওঁ সেই চাকৰিৰ আশা বাদ দি তাৰ পাছত কোনোদিনেই ইয়াৰ খবৰ লোৱাৰ কথা চিন্তা কৰা নাছিল। ভাগ্যশ্ৰীয়ে কৈছিল যে তেওঁলোকে নাজানে ৰাজনীতি কি। শিক্ষয়িত্ৰী অৰ্ণময় বৰাৰ ডাঙৰজনী ছোৱালী ইংৰাজী বিষয়ত স্নাতক, তেওঁ বিয়া হৈ গৈছে। মাজুজনী ছোৱালীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ট্ৰাইবেল অট'নমি বিষয়ত PhD কৰি আছিল। তেতিয়া সৰুজনী ছোৱালী ভাগ্যশ্ৰী আছিল স্নাতকোত্তৰৰ ছাত্ৰী। মাতৃক হেৰুৱাৰ দুখ যন্ত্ৰণাৰ মাজতো খেতিয়ক পিতৃৰ আশ্বাসতে তেওঁলোকে নিজৰ পঢ়া শুনা কৰি গৈছিল। সেই দুৰ্ভগীয়া পৰিয়ালটোৰতো একোৱেই নহ'ল। এইখিনিতে এটা ডাঙৰ প্ৰশ্ন হয়তো সকলোৰে মনলৈ নিশ্চয় আহিব বা আহিছে যে আমি নাৰী সংৰক্ষণৰ বিধেয়ক গৃহীত কৰিবলৈ উঠি পৰি লাগিছোঁ। বিৰোধী শাসক পক্ষই আক্ৰমণ প্ৰত্যাক্ৰমণ কৰিছে। ঠায়ে ঠায়ে শাসক বিৰোধীয়ে প্ৰতিবাদী সভা পাতিছে। আকৌ ডাঙৰ ডাঙৰ অংগীকাৰ, আমি নাৰীক সুৰক্ষা প্ৰদান কৰিম, নাৰী সবলীকৰণ কৰিম, নাৰী দেৱী দুৰ্গা ইত্যাদি। কিন্তু অৰ্ণময় বৰাৰ দৰে মহিলা সুৰক্ষিত আছিলনে? ন্যায় পালেনে? তেওঁলোকৰ পৰিয়ালৰ লগতে আমি সমাজে অন্যায়ৰ ওচৰত আত্মসমৰ্পণ কৰা নাইনে? এতিয়া আহিছোঁ আমাৰ প্ৰাণৰো প্ৰাণ হিয়াৰ আমঠু জুবিন দাৰ কথালৈ। জুবিন দাই এবাৰ কৈছিল যে জীয়াই থাকোঁতে ন্যায় দিব লাগে, মৃত্যুৰ পিছত ন্যায়ৰ কি প্ৰয়োজন। মুখ্যমন্ত্ৰী মহোদয়ে সদনত উদাত্ত কণ্ঠৰে কৈছিল যে জুবিনৰ মৃত্যু দুৰ্ঘটনা নহয়, এয়া এক হত্যাকাণ্ড। তাৰ পাছতো আমি আজি পৰ্যন্ত অপেক্ষাত আছোঁ যে ন্যায় কেতিয়া পাম। সকলো যেন এক পাক চক্ৰত, য'ত আমি সাধাৰণ মানুহখিনি বুৰ্বক, মূৰ্খ আৰু অন্ধ। আমি সকলোৱে জানো যে ন্যায় মানে কেৱল আদালতৰ ৰায় নহয়, ন্যায় মানে সত্যৰ জয়, অন্যায়ৰ পৰাজয়। কিন্তু বাস্তৱত আমি দেখোঁ ন্যায় পোৱাৰ পথটো সহজ নহয়। কেতিয়াবা সময় লাগে, কেতিয়াবা সাহস লাগে, কেতিয়াবা একেলগে থিয় দিব পৰা মানুহ লাগে। এতিয়া এটা চিন্তনীয় বিষয় যে ভাৰতত ন্যায় প্ৰক্ৰিয়া লেহেমীয়া আৰু বহু সময়ত প্ৰকৃত দোষীয়ে শাস্তি নাপায়। এইটো কেৱল এটা অভিযোগ নহয়, বাস্তৱত বহু ক্ষেত্ৰত দেখা পোৱা এক জটিল সমস্যা। কিন্তু এইটো কেনেকৈ হয় তাৰ কেইটামান গভীৰ কাৰণ আছে। প্ৰথমটো হৈছে অধিক মোকদ্দমা বা অধিক গোচৰ। ভাৰতত কোটি কোটি কেছ আদালতত বছৰি জমা হৈ থাকে আৰু আছে। বিচাৰকৰ সংখ্যাৰ তুলনাত গোচৰ বহুত বেছি। ফলত কি হয়, এটা কেছ বছৰৰ পিছত বছৰ ধৰি চলি থাকে। ন্যায় পোৱাটো দীৰ্ঘ সময়লৈ পিছ পৰে। দ্বিতীয়তে বিচাৰকৰ অভাৱ। ভাৰতত জনসংখ্যাৰ তুলনাত বিচাৰকৰ সংখ্যা যথেষ্ট কম। এজন বিচাৰকে একেলগে বহু গোচৰ চম্ভালিব লাগে, যাৰ বাবে সময়মতে ৰায় দিব পৰা কঠিন হয়। তাৰোপৰি বৰ্তমান বিচাৰকৰ ওপৰতো সন্দেহৰ অভিযোগ দেখা গৈছে। অলপতে আম আদমি পাৰ্টিৰ নেতা কেজৰিৱালে এগৰাকী বিচাৰকৰ ওপৰত নিৰপেক্ষ নোহোৱাৰ অভিযোগ তুলিছিল। তৃতীয়তে অনুসন্ধানৰ দুৰ্বলতা। অনেক সময়ত তদন্ত সঠিকভাৱে নহয়, প্ৰমাণ সংগ্ৰহ ভাল নহয়, সাক্ষীৰ সুৰক্ষা নাই, গোচৰ ঠিকমতে সাজু নহয়, ফলত আদালতত দোষ প্ৰমাণ কৰিব নোৱাৰা হয়। চতুৰ্থতে আইন প্ৰক্ৰিয়াৰ জটিলতা। আমাৰ দেশৰ আইনী নিয়মবোৰ বহুত জটিল, সাধাৰণ জনতাই সহজে বুজি নাপায়। বহুস্তৰীয়, লৱাৰ কোৰ্ট, হাই কোৰ্ট, সুপ্ৰিম কোৰ্ট। আপিলৰ সুবিধা বেছি, তাৰিখৰ পিছত তাৰিখ, এডজৰ্ণমেণ্ট কালচাৰ, এইবোৰে প্ৰক্ৰিয়াটো আৰু লেহেমীয়া কৰি তোলে। পঞ্চমতে সাক্ষীৰ ভয় আৰু প্ৰভাৱ। বহু সময়ত সাক্ষীসকলে ভয় খায়, চাপত পৰে বা নিজৰ বক্তব্য সলনি কৰে। ইয়াৰ ফলত দোষীয়ে ৰেহাই পায়। ষষ্ঠতে দুৰ্নীতি আৰু ৰাজনৈতিক প্ৰভাৱ। কিছুমান ক্ষেত্ৰত ধনী বা প্ৰভাৱশালী লোক আইনৰ পৰা বাচি যায়। পুলিচ বা ব্যৱস্থাৰ ওপৰত চাপ পৰে, যিয়ে ন্যায় ব্যৱস্থাৰ ওপৰত মানুহৰ বিশ্বাস কমাই তোলে। এতিয়া প্ৰশ্নটো হ'ল, ইয়াৰ সমাধান কি? সমাধান নিশ্চয় আছে, কিন্তু ইমান সহজ নহয়। বিচাৰকৰ সংখ্যা বৃদ্ধি কৰিব লাগিব, ফাষ্ট ট্ৰেক কোৰ্ট বেছি কৰিব লাগিব, পুলিচ অনুসন্ধানৰ আধুনিকীকৰণ কৰিব লাগিব, সাক্ষী সুৰক্ষা শক্তিশালী কৰিব লাগিব, আইন প্ৰক্ৰিয়া সহজ কৰিব লাগিব যাতে সকলোৱে সহজে বুজিব পাৰে। আৰু তাতোকৈ ডাঙৰ কথাটো হ'ল নিৰপেক্ষ হোৱাটো। এতিয়া আমাৰ বাবে শেষ কথা কি হ'ব পাৰে?
আমি ন্যায় কেতিয়া পাম? যেতিয়া আমি নীৰৱ হৈ নাথাকোঁ, যেতিয়া আমি ভয় নকৰোঁ, যেতিয়া আমি সঁচা কথা ক'বলৈ সাহস দেখুৱাওঁ। ন্যায় কোনো উপহাৰ নহয়, ই এটা অধিকাৰ। আৰু অধিকাৰ লাভ কৰিবলৈ অপেক্ষা কৰাৰ লগে লগে সংগ্ৰামো কৰিব লাগে। শেষত মনত ৰাখিব, ন্যায় কেতিয়া পাম বুলি আমি নিজকে প্ৰশ্ন কৰি থাকিলে নহ'ব। প্ৰশ্ন কৰিব লাগিব যে ন্যায় পোৱাৰ বাবে আমি কি কৰিছোঁ। এইখিনিতে আমাৰ দায়িত্ববোধ আহি পৰে। আমি কিমান সজাগ সচেতন? আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।